হেল্ল' ষ্টুডেণ্টছ, এইটো ভিডিঅ'ত আলোচনা কৰা হৈছে ক্লাছ 6-ৰ আছামিছৰ 6 নম্বৰ চেপ্টাৰ বৈজ্ঞানিক মানসিকতা আৰু আমাৰ সমাজ। এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ এইটো ভিডিঅ'ত দিয়া হৈছে। লগতে চেপ্টাৰটো একেবাৰে সহজ হয়, ভেৰি ইণ্টাৰেষ্টিং হয় আৰু লগতে প্ৰশ্ন উত্তৰকেইটা অতি চুটি দিয়া হৈছে যাতে তোমালোকৰ বাবে ইজি হয়। চ' তোমালোকে ভিডিঅ'টো লাষ্টলৈকে চাবা আৰু প্ৰথমতে তোমালোকে ভিডিঅ'টো চোৱাৰ আগতে এবাৰ চেপ্টাৰটো পঢ়ি চাবা, তাৰ পৰা তোমালোকৰ প্ৰশ্ন উত্তৰকেইটা বুজি পোৱাত অলপ সহজ হ'ব। ঠিক আছে, চ' তোমালোকে এবাৰ চেপ্টাৰটো পঢ়ি চাবা। তেনেহ'লে ব'লা প্ৰথমতে কোনকেইটা কুৱেশ্যন দিয়া আছে এইকেইটা চাই লওঁ। প্ৰথমতে দিয়া আছে 1 নম্বৰ কুৱেশ্যন, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। ইয়াত তোমালোকৰ এটা কুৱেশ্যন দিয়া আছে, তাৰ 4টাকৈ অপশ্যন দিয়া আছে। 4টা অপশ্যনত শুদ্ধ অপশ্যনটো বাছি উলিয়াই তাত তলত দিয়া বাকচত বৃত্তত শুদ্ধ উত্তৰটোৰ অপশ্যনটো তোমালোকে বৃত্তটো পূৰ কৰিব লাগে। ঠিক আছে, তেনেহ'লে চোৱা প্ৰথমতে কোন কুৱেশ্যন দিয়া আছে। প্ৰথমতে কুৱেশ্যন দিয়া আছে, সৰ্পই দংশন কৰিলে কি কৰা উচিত? মানে সাপে যেতিয়া মানুহক কাটে তেতিয়া কি কৰিব লাগে। ইয়াত প্ৰথম অপশ্যন দিয়া আছে চাফ চিকুণকৈ থকা উচিত, তাৰপিছত অপশ্যন দিয়া আছে ৰাশিফল চোৱা উচিত, তাৰপিছত অপশ্যন দিয়া আছে বেজৰ ওচৰলৈ যোৱা উচিত, তাৰপিছত অপশ্যন দিয়া আছে ডাক্তৰৰ ওচৰলৈ যোৱা উচিত। শুদ্ধ অপশ্যনটো হ'ব ঘ নম্বৰ, ডক্তৰৰ ওচৰলৈ যোৱা উচিত। চ' শুদ্ধ উত্তৰটো তোমালোকে এনেকৈ বৃত্তটো পূৰ কৰি দিবা। তাৰপিছত দিয়া আছে নেক্সট কুৱেশ্যন, আমি ৰাশিফল চাই দৈনন্দিন কাম কিয় কৰিব নালাগে? ইয়াতো 4টা অপশ্যন দিয়া আছে। 4টা অপশ্যনৰ প্ৰথম অপশ্যনটো আছে ই সৰু কথা হোৱাৰ বাবে, তাৰপিছৰটো আছে ই আমাৰ পৰম্পৰা নোহোৱাৰ বাবে, তাৰপিছৰ অপশ্যনটো আছে ইয়াৰ বৈজ্ঞানিক ভিত্তি নথকাৰ বাবে, তাৰপিছৰ অপশ্যনটো আছে আমি শিক্ষা দীক্ষাত পিছ পৰি থকাৰ বাবে। ইয়াত 4টা অপশ্যনৰ পৰা কোনটো অপশ্যন শুদ্ধ হ'ব? তোমালোকে যদি চেপ্টাৰটো পঢ়িছা তেনেহ'লে বহুত সহজতে বুজি পাবা। শুদ্ধ অপশ্যনটো হ'ব গ নম্বৰ, ইয়াৰ বৈজ্ঞানিক ভিত্তি নথকাৰ বাবে। ঠিক আছে, চ' তোমালোকে এইটো এনচাৰৰ এনেকৈ বৃত্তটো পূৰ কৰি দিবা। তাৰপিছত চাওঁ কোনকেইটা কুৱেশ্যন দিয়া আছে। তাৰপিছত 2 নম্বৰ কুৱেশ্যন দিয়া আছে, তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা? ইয়াত যেতিয়া দ্বিতীয় কুৱেশ্যন দিয়া আছিলে, যিটো নেকি আছিলে আমি ৰাশিফল চাই দৈনন্দিন কাম কিয় কৰিব নালাগে, ইয়াৰ পৰা আমালোকে শুদ্ধ অপশ্যনটো চিলেক্ট কৰিছোঁ, এইটো ইয়াৰ বৈজ্ঞানিক ভিত্তি নথকাৰ বাবে। এইটো কিয় চিলেক্ট কৰিছোঁ এইটো উত্তৰত লিখিব লাগে, 2 নম্বৰ কুৱেশ্যনৰ উত্তৰত লিখিব লাগে। তো উত্তৰটো এনেকৈ হ'ব, ৰাশিফল হৈছে গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি কৰা এক সাধাৰণ ভৱিষ্যতবাণী। ইয়াৰ কোনো বৈজ্ঞানিক ভিত্তি বা প্ৰমাণ নাই। দৈনন্দিন কাম কাজ বা জীৱনৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ এনে ভিত্তিহীন কথাৰ ওপৰত নিৰ্ভৰ কৰি লোৱাটো যুক্তিসংগত নহয়। সেয়ে ৰাশিফল চাই কাম কৰা উচিত নহয়। চ' যিহেতু ৰাশিফলৰ কোনো বৈজ্ঞানিক ভিত্তি নাই, এইবিলাক কিছুমান গ্ৰহ নক্ষত্ৰৰ ওপৰত চাইহে ৰাশিফলবোৰ নিৰ্ধাৰণ কৰা হয়। চ' ইয়াৰ কোনো বৈজ্ঞানিক ভিত্তি নাই, সেইকাৰণে আমি ৰাশিফলৰ ওপৰত ভৰসা কৰিব নালাগে, সেইবোৰ মানি চলিব নালাগে। এইবিলাক কিছুমান অন্ধবিশ্বাস হয়। ঠিক আছে, তাৰপিছত 3 নম্বৰ কুৱেশ্যন দিয়া আছে, ক অংশৰ শব্দবোৰৰ লগত খ অংশৰ শব্দবোৰ অৰ্থবোৰ মিলোৱা। মানে ইয়াত দুটা অংশ দিয়া আছে। প্ৰথমে আছে ক অংশ, তাৰপিছতো আছে খ অংশ। ইয়াত প্ৰথম শব্দ দিয়া আছে, তাৰপিছত ইয়াৰ কিছুমান অৰ্থ দিয়া আছে। সেইকেইটাৰ অৰ্থকেইটা শুদ্ধ অৰ্থকেইটা ইটোৰ লগত সিটো মিলাব লাগে। ঠিক আছে, প্ৰথমটো দিয়া আছে অনুসন্ধিত সু, ইয়াৰ অৰ্থটো হ'ব কৌতূহলী। তাৰপিছতো দিয়া আছে স্বাস্থ্যসন্মত, ইয়াৰ অৰ্থটো হ'ব স্বাস্থ্যকৰ। তাৰপিছতো আছে যুক্তিনিষ্ঠ, ইয়াৰ অৰ্থটো হ'ব যুক্তিত থকা। তাৰপিছতো আছে বিৰল, ইয়াৰ অৰ্থটো হ'ব পাবলৈ টান। তাৰপিছতো আছে বিকল্প, ইয়াৰ অৰ্থটো হ'ব এটা সলনি আন এটা। তাৰপিছতো আছে পৰম্পৰা, ইয়াৰ অৰ্থ হ'ব পূৰ্বৰ পৰা চলি অহা নীতি। তাৰপিছতো আছে প্ৰজ্ঞা, ইয়াৰ অৰ্থটো হ'ব তীক্ষ্ণ বুদ্ধি, তত্ত্বজ্ঞান। দুটাৰ পৰা তোমালোকে এটা লিখিব পাৰা, যদি পৰীক্ষাত যিকোনো এটা লিখিব আহে। চ' তোমালোকে ইয়াৰ পৰা চাই লিখি ল'ব পাৰা কিতাপত চিন দি ল'ব পাৰা। ঠিক আছে, তাৰপিছত কুৱেশ্যন দিয়া আছে 4 নম্বৰ, তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। তাত ক নম্বৰ কুৱেশ্যন দিয়া আছে, বৈজ্ঞানিক মন আৰু মানসিকতা বুলিলে কি বুজা? ইয়াত সুধিছে বৈজ্ঞানিক মন আৰু মানসিকতা বুলিলে কি বুজা? উত্তৰটো হ'ব কোনো এটা কথা বা ঘটনাক বিনা প্ৰশ্নৰে মানি নোলোৱা, তাৰ কাৰণ
সহকাৰে চালিজাৰি চোৱা বা সত্য অসত্যৰ নিৰূপণ কৰাৰ যি প্ৰৱণতা তাকেই বৈজ্ঞানিক মন বা মানসিকতা বোলা হয়। বৈজ্ঞানিক মন বা মানসিকতা কাক বোলে? যেতিয়া নেকি আমি কোনো এটা কথা বা ঘটনাক কিছু প্ৰশ্নৰে যেনেকৈ বস্তুটো ক'ৰ পৰা আহিল, ঘটনাটো কিয় ঘটিল, ঘটনাটো ঘটাৰ পিছৰ কাৰণটো কি, এইবিলাক যেতিয়া আমি প্ৰশ্ন নুসুধাকৈ যাতে মানি নলওঁ আৰু প্ৰত্যেকটো যুক্তি চালি জাৰি চাওঁ, তাৰ সত্যাপন নিৰূপণ কৰিহে আমি বিশ্বাস কৰোঁ, তেতিয়াহে তাক কোৱা হয় বৈজ্ঞানিক মন বা মানসিকতা। ঠিক আছে, তাৰপিছৰ নেক্সট কুৱেশ্যন দিয়া আছে খ নম্বৰ, আমাৰ সমাজত এতিয়াও কিছুমান অবৈজ্ঞানিক ক্ৰিয়াকলাপ প্ৰচলিত হৈ থকাৰ কাৰণ কি? আমাৰ সমাজত এতিয়াও দেখিবলৈ পোৱা যায় কিছুমান অবৈজ্ঞানিক ক্ৰিয়াকলাপ, মানে কিছুমান অন্ধবিশ্বাস এতিয়াও দেখিবলৈ পোৱা যায়, সেইবিলাকৰ কাৰণ কি এইটো লিখিব লাগে। চ' উত্তৰটো হ'ব, আমাৰ সমাজত এতিয়াও কিছুমান অবৈজ্ঞানিক ক্ৰিয়াকলাপ প্ৰচলিত হৈ থকাৰ মূল কাৰণ হ'ল পুৰণি কালৰ পৰা চলি অহা অন্ধবিশ্বাস, তাৰপিছত হ'ব কুসংস্কাৰ আৰু বৈজ্ঞানিক মানসিকতাৰ অভাৱ। ঠিক আছে, কাৰণকেইটা কি কি? প্ৰথম কাৰণটো হৈছে পুৰণি কালৰ পৰা চলি অহা অন্ধবিশ্বাস, তাৰপিছৰটো হৈছে কুসংস্কাৰ আৰু তাৰপিছৰটো হৈছে বৈজ্ঞানিক মানসিকতাৰ অভাৱ। ঠিক আছে, তোমালোকে যদি এইকেইটা পইণ্ট পইণ্ট কৰি লিখিব বিচাৰা এনেকৈ লিখিব পাৰা। প্ৰথম পইণ্টত অন্ধবিশ্বাস লিখিব পাৰা, তাৰপিছৰ পইণ্টত তোমালোকে কুসংস্কাৰ লিখিব পাৰা, তাৰপিছৰ পইণ্টত বৈজ্ঞানিক মানসিকতাৰ অভাৱ, এনেকৈ তিনিটা পইণ্টতো লিখিব পাৰা। পইণ্ট হিচাপে লিখিলে বহুত ভাল, তেতিয়া এক্সামিনাৰে মাৰ্ক কাটিব নোৱাৰে। ঠিক আছে, তাৰপিছত নেক্সট কুৱেশ্যন দিয়া আছে গ নম্বৰ, ভাল দিন বাৰ চাই কাম কৰাৰ যুক্তিযুক্ততা আছেনে? ইয়াত সুধিছে যেনেকৈ তোমালোকৰ শুনিবলৈ পোৱা যায় আজিৰ দিনটো ভাল নহয়, আজিৰ গ্ৰহ নক্ষত্ৰ, এনেকুৱা বহুত ধৰণৰ কিছুমান অন্ধবিশ্বাস আছে। চ' এইটোৰ কোনো বৈজ্ঞানিক যুক্তিযুক্ততা আছেনে নাই এইটো লিখিব লাগে। উত্তৰ হ'ব, বা ভাল দিন বাৰ চাই কাম কৰাৰ কোনো বৈজ্ঞানিক যুক্তিযুক্ততা নাই, এইবোৰ কেৱল অন্ধবিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত। ঠিক আছে, তাৰপিছত নেক্সট কুৱেশ্যন আছে, ছাত্ৰ ছাত্ৰীসকলৰ মনত বৈজ্ঞানিক মানসিকতাৰ বীজ কিয় ৰোপণ কৰিব লাগে? ছাত্ৰ ছাত্ৰীসকলৰ মনত বৈজ্ঞানিক মানসিকতাৰ মনোভাৱ কিয় ৰোপণ কৰিব লাগে এইটো লিখিব লাগে। উত্তৰটো হ'ব, ছাত্ৰ ছাত্ৰীসকলৰ মনত কুমলীয়া অৱস্থাতে বৈজ্ঞানিক মানসিকতাৰ বীজ ৰোপণ কৰাৰ উচিত, যাতে তেওঁলোকে ডাঙৰ হৈ সমাজৰ পৰা অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰ কৰি এখন সুস্থ আৰু উন্নত সমাজ গঢ়াত সহায় কৰিব পাৰে। তো ইয়াত কুৱেশ্যন সুধিছিলে যে ছাত্ৰ ছাত্ৰীসকলৰ মনত বৈজ্ঞানিক মানসিকতাৰ বীজ কিয় ৰোপণ কৰিব লাগে? তো যদি ছাত্ৰ ছাত্ৰীসকলৰ মনত বৈজ্ঞানিক মানসিকতাৰ বীজটো সৰুতে ৰোপণ কৰি দিয়ে বা বৈজ্ঞানিক মানসিকতাৰ প্ৰতি জাগ্ৰত কৰে সৰুতে, তেনেহ'লে তেওঁলোকে সমাজৰ পৰা অন্ধবিশ্বাসবোৰ আঁতৰাব পাৰিব, কিয়নো তেওঁলোকেই ভৱিষ্যতৰ সুনাগৰিক হ'ব, সমাজ এখন তেওঁলোকেই চলাব। যিসকল আজিৰ দিনত ছাত্ৰ ছাত্ৰী হয়, নৱপ্ৰজন্ম হয়, এওঁলোকেই ভৱিষ্যতলৈ গৈ সমাজখন চলাব। সেইকাৰণে যদি ছাত্ৰ ছাত্ৰীসকলৰ মনতে সৰুৰে পৰাই বৈজ্ঞানিক মানসিকতা প্ৰতি জাগ্ৰত কৰে, তেনেহ'লে তেওঁলোকে ভৱিষ্যতলৈ গৈ সমাজ এখন উন্নত কৰিব, সমাজ এখনৰ পৰা অন্ধবিশ্বাসবোৰ আৰু কুসংস্কাৰবোৰ দূৰ কৰিব। সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলক সৰুৰে পৰা বৈজ্ঞানিক মানসিকতাৰ প্ৰতি জাগ্ৰত কৰিব লাগে। ঠিক আছে, তাৰপিছৰ কুৱেশ্যন দিয়া আছে, অতীজত আমাৰ সমাজত অসুখ বিসুখ হ'লে তেনে ব্যক্তিক কাৰ ওচৰলৈ নিয়াৰ প্ৰথা আছিল? অতীতত যেতিয়া মানুহৰ বেমাৰ হৈছিলে, তেতিয়া মানুহে বেমাৰীক ক'লৈ লৈ গৈছিলে সেইটো লিখিব লাগে। উত্তৰটো হ'ব, অতীজত অসুখ বিসুখ হ'লে আমাৰ সমাজত ৰোগীক বেজৰ ওচৰলৈ লৈ যোৱাৰ প্ৰথা আছিলে। ক'লৈ লৈ যোৱাৰ প্ৰথা আছিলে? বেজৰ ওচৰলৈ। ঠিক আছে, তাৰপিছত প্ৰশ্ন আছে, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। তাৰে ক নম্বৰ কুৱেশ্যন দিয়া আছে, বাহিৰত ফুৰি চাকি অহা কাপোৰ কানিৰে পাকঘৰত সোমাবলৈ নিদিয়াৰ আঁৰত কি বৈজ্ঞানিক বৃত্তি লুকাই আছে? তো কুৱেশ্যনটো হৈছে, তোমালোকে প্ৰথমতে কুৱেশ্যনটো পঢ়ি বুজিবলৈ চেষ্টা কৰিবা। কুৱেশ্যনটো যদি তোমালোকে প্ৰথমে বুজি লোৱা, তেনেহ'লে উত্তৰটো লিখাত ইজি হয়। তো কুৱেশ্যনত তোমালোকৰ কৈছে যে যিবিলাক কাপোৰ কানি পিন্ধি আমি বাহিৰত ঘূৰি ফুৰোঁ, সেইকেইটা কাপোৰ পিন্ধিয়েই পাকঘৰত কিয় সোমাবলৈ
দিয়া নাই সেইটো লিখিব লাগে তাৰপিছত ইয়াৰ আৰত কি বৈজ্ঞানিক ভিত্তি আছে সেইটো লিখিব লাগে ঠিক আছে উত্তৰটো হ'ব বাহিৰত ফুৰি চাকি আহিলে আমাৰ কাপোৰ কানি ধূলি মাকতিৰ লগতে বহু ৰোগৰ বীজাণু লাগি আহিব পাৰে সেই কাপোৰেৰে পাকঘৰত সোমালে খাদ্য দূষিত হোৱাৰ সম্ভাৱনা থাকে সেয়ে চাফ চিকুণ হৈ পাকঘৰত সোমাবলৈ এক স্বাস্থ্যসন্মত অভ্যাস তো ইয়াত কিয় কাপোৰ কানি যিবিলাক কাপোৰ কানি লৈ আমি বাহিৰত ঘূৰি ফুৰো এইবিলাক পিন্ধি কিয় পাকঘৰত সোমাব নালাগে বুলি কৈছে কিয়নো সেই কাপোৰ কানিবোৰত কিছুমান ধূলি আৰু কিছুমান বেমাৰ লগ লাগি আহিব পাৰে সেইকাৰণে এই কাপোৰ কানি পিন্ধিয়েই আমি পাকঘৰত সোমাব নালাগে কিয়নো পাকঘৰতেই আমি খোৱা খাদ্যৰ ব্যৱস্থা হয় চ' খোৱা খাদ্যৰ লগত এই বেমাৰবোৰ লগ হৈ আমাৰ পেটলৈ যাব পাৰে ঠিক আছে তাৰপিছত নেক্সট কুৱেশ্যন দিয়া আছে বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'বলৈ শিক্ষিত হোৱাটো জৰুৰী নেকি এজন মানুহ কেনেদৰে বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'ব পাৰে তাৰমানে এজন মানুহ কেনেকৈ বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'ব পাৰে বৈজ্ঞানিক মানসিকতা নিজৰ মাজত আনিব পাৰে আৰু সেইটো বৈজ্ঞানিক মানসিকতা আনিবৰ কাৰণে শিক্ষিত হোৱাটো জৰুৰী নেকি এইটো লিখিব লাগে তো উত্তৰটো হ'ব বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'বলৈ শিক্ষিত হোৱাটো জৰুৰী নহয় তো প্ৰথম কথাটো হৈছে শিক্ষিত হোৱাটো জৰুৰী নহয় তাৰপিছত আছে নিৰক্ষৰ লোক এজনে যদি কোনো কথা বা ঘটনাৰ কাৰণসমূহ যুক্তিনিষ্ঠভাৱে ফহিয়াই চাই সেইমতে কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিব পাৰে তেনেহ'লে তেওঁ বৈজ্ঞানিক মানসিকতাৰ লোকৰ শীৰ্ষত পৰিব ঠিক আছে তাৰপিছত নেক্সট কুৱেশ্যন দিয়া আছে সমাজ এখনৰ উন্নতিৰ বাবে অন্ধবিশ্বাস আৰু কুসংস্কাৰ কিয় বৰ্জন কৰিব লাগিব তো প্ৰশ্নত সুধিছে যে সমাজ এখন যদি উন্নতি কৰিব লগা হয় তেনেহ'লে তাৰ পৰা অন্ধবিশ্বাস আৰু কুসংস্কাৰবোৰ আঁতৰাই পঠাব লাগিব আৰু কিয় আঁতৰাই পঠাব লাগিব কিয় বৰ্জন কৰিব লাগিব এইটো লিখিব লাগে উত্তৰটো হ'ব অন্ধবিশ্বাস আৰু কুসংস্কাৰে সমাজ এখনৰ প্ৰগতি আৰু বিকাশত বাধা দিয়ে প্ৰথম কথাটো হৈছে অন্ধবিশ্বাস আৰু কুসংস্কাৰে কি কৰে সমাজ এখনৰ প্ৰগতি আৰু বিকাশত বাধা দিয়ে তাৰপিছত ই মানুহক যুক্তিৰ পৰা আঁতৰাই ৰাখে তাৰপিছত সমাজত বিভেদ সৃষ্টি কৰে আৰু কেতিয়াবা নিৰীহ লোকৰ প্ৰাণহানিৰো কাৰণ হৈ পৰে সেয়েহে এখন সুস্থ উন্নত আৰু প্ৰগতিশীল সমাজ গঢ়িবলৈ অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বৰ্জন কৰাটো অতি প্ৰয়োজনীয় ঠিক আছে তাৰপিছত দিয়া আছে নেক্সট কুৱেশ্যন 6 নম্বৰ তলত দিয়া বিশেষ্য পদ বুজোৱা শব্দকেইটাত ইক প্ৰত্যয় যোগ কৰি ইয়াৰ বিশেষণ ৰূপটো লিখা তো ইয়াত দিয়া আছে দুটা দিয়া আছে এটা বিশেষ্য পদ দিয়া আছে আৰু এটা বিশেষণ পদ দিয়া আছে তাৰে উদাহৰণ চাব পাৰা তোমালোকে উদাহৰণ দিয়া আছে উপন্যাস ইয়াত ইক প্ৰত্যয়টো লগ লগাই বিশেষণ পদটো লিখিব লাগে তো প্ৰথমটো যেনেকৈ উদাহৰণত দিয়া আছে উপন্যাস এটুকৈ প্ৰত্যয়টো লগ লগাই হৈছে উপন্যাসিক তেনেকৈ বাকি শব্দ দিয়া আছে ইতিহাস শিক্ষা বাণিজ্য ভূগোল এইকেইটাৰ লগত ইক প্ৰত্যয় লগ লগাই বিশেষণ কৰিব লাগে তো উত্তৰটো হ'ব তোমালোকে এনেকৈ বক্স সাজি লৈ তাৰপিছত কৰিবলৈ চেষ্টা কৰিবা এনেকৈ কৰিলে ইজি হয় ঠিক আছে বুজি পোৱাটো ইজি হয় আৰু শিকাটো ইজি হয় প্ৰথমটো আছিলে উদাহৰণত উপন্যাস তাৰ লগতে ইক প্ৰত্যয় লগ লগাই হৈছিলে উপন্যাসিক এনেকৈ নেক্সটটো আছে ইতিহাস এটো হ'ব বিশেষণ পদটো হ'ব ঐতিহাসিক তাৰ পিছৰটো আছে শিক্ষা বিশেষণ পদটো হ'ব শৈক্ষিক তাৰ পিছৰটো আছে বাণিজ্য বিশেষণ পদটো হ'ব বাণিজ্যিক ঠিক আছে তাৰ পিছৰটো আছে ভূগোল বিশেষণ পদটো হ'ব ভৌগোলিক ঠিক আছে ইয়াৰ পৰা তোমালোকে সেম টু সেম লিখি লবা তাৰপিছত দিয়া আছে 7 নম্বৰ তলত দিয়া শব্দজোৰৰ আৰ্হিত বাকচত থকা শব্দবোৰৰ বিপৰীতে অৰ্থ বুজোৱা শব্দসমূহ লিখা তলত কিছুমান শব্দ দিয়া আছে ঠিক আছে তাৰে বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ লিখিব লাগে যেনেকৈ উদাহৰণ দিয়া আছে বৈজ্ঞানিক তাৰে বিপৰীত অৰ্থটো হৈছে অবৈজ্ঞানিক ঠিক আছে বিপৰীত শব্দটো লিখিব লাগে এনেকৈ তাৰ নেক্সট কিছুমান শব্দ দিয়া আছে সময় ক্লান্ত সাধু শান্ত ন্যায় ভয় এইকেইটাৰ বিপৰীত শব্দটো লিখিব লাগে তো প্ৰথমটো আছিলে সময় ইয়াৰ বিপৰীত শব্দ হ'ব অসময় তাৰ পিছৰটো আছে ক্লান্ত বিপৰীত শব্দ হ'ব অক্লান্ত তাৰ পিছৰটো দিয়া আছে সাধু ইয়াৰ বিপৰীত শব্দ হ'ব অসাধু তাৰ পিছৰটো দিয়া আছে শান্ত বিপৰীত শব্দ হ'ব অশান্ত তাৰ পিছৰটো দিয়া আছে ন্যায় বিপৰীত শব্দ হ'ব অন্যায় তাৰ পিছত দিয়া আছে ভয় বিপৰীত শব্দ হ'ব অভয়
ঠিক আছে তোমালোকে ইয়াৰ পৰা চেম টু চেম লিখি ল'ব পাৰা বহিটো লিখি ল'ব পাৰা বা কিতাপত তোমালোকে কাঠ পেঞ্চিলেৰে এনেকৈ লিখি ল'ব পাৰা তাৰ পিছত দিয়া আছে 8 নম্বৰ কোৱেশ্চন উদাহৰণৰ দৰে তলত দিয়া শব্দকেইটাৰ গুণবাচক বিশেষ্য ৰূপটো লিখা ইয়াত তোমালোকে উদাহৰণ দেখিব পাৰিছা দিয়া আছে যে সৰল তাৰ পিছত সৰলতা এটো হৈছে এটা গুণবাচক শব্দ উদাহৰণত দিয়া দৰে বাকি কিটা কৰিব লাগে তাৰ পিছত আছে নম্ৰ এটো হ'ব নম্ৰতা তাৰ পিছত দিয়া আছে ধীৰ তাৰ পিছত এটো হ'ব ধীৰতা তাৰ পিছত আছে দুৰ্বল এটো হ'ব দুৰ্বলতা তাৰ পিছত আছে বদ্ৰ এটো হ'ব বদ্ৰতা তাৰ পিছতটো আছে উচ্চ এটো হ'ব উচ্চতা ঠিক আছে তাৰ পিছত 9 নম্বৰ কোৱেশ্চন দিয়া আছে পাঠটোত বুৰ বিলাক সমূহখিনি সকল আদি যোগ হৈ বহুবচন বুজোৱা শব্দবোৰ বাছি উলিয়াই লিখা তোমালোকৰ পাঠটোত কিছুমান শব্দ দিয়া আছে যাৰ য'ত তোমালোকে দেখিব পাৰিবা যে বুৰ বিলাক সমূহখিনি সকল আদি যোগ হৈ কিছুমান শব্দ আছে এই শব্দবোৰ বহুবচন বুজাইছে তেনেকুৱা শব্দবোৰ উলিয়াই লিখিব দিছে সো উত্তৰটো হ'ব পাই নাপাইবোৰ কুসংস্কাৰবোৰ কাৰণবোৰ কথাবোৰ মানুহবোৰ ৰীতিনীতিবোৰ ছাত্ৰ-ছাত্ৰীসকল ব্যক্তিসকল ঠিক আছে তাৰ পিছত 10 নম্বৰ কোৱেশ্চন দিয়া আছে বাপুকন আৰু আইমনিয়ে কৰা কামৰ ভিতৰত কাৰ কামত বৈজ্ঞানিক ভিত্তি আছে যুক্তি সহকাৰে লিখা বাপুকনৰ ঠাইত তুমি হোৱা হলে কি কৰিলাহেতেন ঠিক আছে ইয়াৰ উত্তৰটো হ'ব উত্তৰ আইমনিয়ে কৰা কামত বৈজ্ঞানিক ভিত্তি আছে কাৰণ মেকুৰীয়ে ৰাস্তা পাৰ হলে একো নহয় মই বাপুকনৰ ঠাইত হোৱা হলে আন এখন বাছৰ বাবে ৰৈ নাথাকিলোহেতেন সো ইয়াত কাৰ কথাত বৈজ্ঞানিক ভিত্তি আছিলে বৈজ্ঞানিক ভিত্তিটো আছিলে আইমনিয়ে কৰা কামত বৈজ্ঞানিক ভিত্তি আছিলে কাৰণ মেকুৰীয়ে ৰাস্তা পাৰ হলে একো ক্ষতি নহয় আৰু তাৰ পিছৰ কোৱেশ্চন আছিল যে তুমি তাৰ ঠাইত থাকিলে কি কৰিলাহেতেন উত্তৰ হ'ব মই বাপুকনৰ ঠাইত হোৱা হলে বেলেগ বাছৰ কাৰণে ৰৈ নাথাকিলোহেতেন ঠিক আছে তাৰ পিছত দিয়া আছে প্ৰকল্প তাৰে দিয়া আছে 12 নম্বৰ কোৱেশ্চন আমাৰ সমাজত পৰম্পৰাগতভাৱে চলি অহা কামবোৰৰ মাজত বৈজ্ঞানিকসন্মত ভিত্তি থকা আৰু নথকা দুটা কামৰ বিষয়ে যুক্তিৰে লিখা ইয়াত তোমালোকক লিখিব কৈছে যে আমাৰ সমাজত কিছুমান পৰম্পৰাগতভাৱে চলি থকা কামৰ মাজত কোনবিলাক কাম বিজ্ঞানসন্মত হয় আৰু বিজ্ঞানসন্মত নোহোৱা দুটা কামৰ বিষয়ে যুক্তিযুক্তভাৱে লিখিব দিছে ঠিক আছে ইয়াত উত্তৰটো হ'ব বিজ্ঞানসন্মত ভিত্তি থকা পৰম্পৰাগত কাৰ্য তাৰে 1 নম্বৰ কাৰ্যটো হ'ব বেছি দিন পৰ্যন্ত বাহি খাদ্য নোখোৱা তাৰ পিছতো আছে খোৱাৰ পাছত মুখ পানীৰে ধোৱা আৰু জিভা পৰিষ্কাৰ কৰা ঠিক আছে তাৰ পিছত আছে বিজ্ঞানসন্মত ভিত্তি নথকা পৰম্পৰাগত কাৰ্য ইয়াৰে 1 নম্বৰটো আছে বিধৱা মহিলা কোনো শুভ কামত উপস্থিত থাকিলে অশুভ হয় আৰু তাৰ পিছতো আছে গৰ্ভৱতী মহিলা গ্ৰহণৰ সময়ত গৰৰ বাহিৰে ওলাব নোৱাৰা তোমালোকে চাগে এইবিলাক কথা ঘৰত শুনিবই পোৱা তোমালোকৰ ঘৰত যদি এনেকুৱা ধৰণৰ কিছুমান বিজ্ঞানিক ভিত্তি নথকা কথাবোৰ থাকে সো তোমালোকে ঘৰত তোমালোকৰ মা দেউতাকক বা বেলেগক বুজাই কবা ঠিক আছে বিজ্ঞানিক ভিত্তি নথকা কথাবোৰ আসলতে কিছুমান অন্ধবিশ্বাসে হয় ঠিক আছে এইখিনিতে তোমালোকৰ এইটো চেপ্টাৰৰ প্ৰশ্নোত্তৰবোৰ শেষ হৈছে যদি ভিডিওটো ভাল লাগিছে লাইক কমেন্ট শেয়াৰ এটা কৰি যাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা লগতে নেক্সট চেপ্টাৰৰ ভিডিওৰ লিংকটো এইটো ভিডিওৰ ডেসক্ৰিপচন বক্সত পাই যাবা লগতে এইটো চেনেলৰ প্লেলিষ্টটো চাবলৈ নাপাহৰিবা তাত সকলো চেপ্টাৰৰ ভিডিওবোৰ সিৰিয়ালকৈ দিয়া আছে ভিডিওটো লাষ্টলৈকে দেখা পাবে ধন্যবাদ